নমস্কাৰ সকলোকে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান ফেচ য়োগা। যিসকল মহিলা 30ৰ পৰা 50ৰ ভিতৰত, তেনে মহিলাৰ ক্ষেত্ৰত আমি যি দৈনন্দিন কাম কাজৰ পৰা আহৰি নাপাওঁ, অৰ্থাৎ আমি নিজৰ যত্ন ল'বলৈ আমি সময় নাপাওঁ। কিন্তু এইটো বৰ বেয়া কথা। মোৰ মাজতে স্কিন বহুত বেয়া হৈ গৈছিল, শৰীৰটো বহুত বেছিয়ে শকত হৈ গৈছিলোঁ। পিছত ভাবিলোঁ যে এনেকৈ হ'লে নহ'ব, গতিকে মই অলপ চৰ্চা কৰিলোঁ আৰু মই বহুতখিনি উপকৃত হৈছোঁ। গতিকে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিব খুজিছোঁ। আজি মই আপোনালোকক 3টা মুখৰ কাৰণে য়োগা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই উপকৃত হৈছোঁ, আপোনালোকে নিশ্চয় হ'ব। প্ৰথমতে আপোনালোকে চকুকেইটা মুজি এবাৰ নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰি 3 বাৰ ওমকাৰ ধ্বনি কৰিব। পিছত হাত দুখন মোহাৰি চকুত লগাব। তাৰপিছত লাহে লাহে চকুকেইটা মেলি দিব। এতিয়া আহিছোঁ ফেচ য়োগা প্ৰথমটোলৈ। আপোনালোকে প্ৰথমতে কৰিব পাউট প'জ, অৰ্থাৎ মুখখন এইদৰে দিব। মই দেখাই দিছোঁ। এইদৰে দি এই বস্তুখিনি সোমাই যাব আৰু চকুকেইটা বহলকৈ মেলিব। এইখিনি সোমাই যাব, চকু বহলকৈ মেলিব। মই দেখাই দিম আৰু প্ৰতিটো য়োগায়ে 3 বাৰকৈ কৰিব। এনেকৈ পাউট প'জত থাকি 10 ছেকেণ্ড থাকিব, পিছত এৰি দিব। লাহে লাহে আপোনালোকে বেছি যিমানখিনি পাৰে সিমানখিনি কৰিব। চাব। এনেকৈ আপোনালোকে 3 বাৰ কৰিব। ইয়াৰ পিছৰ য়োগাটো হৈছে আপোনালোকে মুখখনৰ গোটেই মাংসপেশীবোৰ এনেদৰে কোচ লগাই দিব। এইটো আপোনালোকে 10 ছেকেণ্ডলৈ প্ৰথম থাকিব। পিছত আপোনালোকে যিমান সময় বঢ়াই যাব পাৰে ঠিক তেনেদৰে কৰিব। 3 বাৰ কৰিব। আকৌ এবাৰ দেখাই দিছোঁ 2 নম্বৰটো। ইয়াৰ পিছতটো হ'ল, এইটোক কয় বেলুন প'জ। এই আঙুলি দুটা এনেকৈ ল'ব, লৈ মুখখন ফুলাই দিব। ওঠ দুটা চেপি লৈ ইয়াতো চকু দুটা বহলকৈ দিব। এই গাল দুখন যিমান ফুলিব সিমানখিনি চকু দুটা বহলকৈ মেলি দিব। ইয়াতো 10 ছেকেণ্ডকৈ থাকিব, লাহে লাহে বঢ়াই যাব। এনেদৰে 3 বাৰ কৰিব। পিছত আপোনালোকে টেপিং কৰিব। টেপিং মানে এই আঙুলিবোৰেৰে এনেকৈ 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 আমাৰ যিখিনি চকুতো পাৰিব, চকুত বাহিৰে আমাৰ যিখিনি মানে মুখৰ অংগ আছে এইখিনি গোটেই এনেকৈ টেপিং কৰিব। পৰৱৰ্তী সময়ত আৰু ফেচ য়োগা লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ। নমস্কাৰ।